বহুদিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। ভিডিঅ'টো হৈছে আজি মই কঁঠালৰ ভাজি বনাম। এইটো কঁঠাল মই বাৰীৰ পৰা ছিঙি আনিছোঁ। কঁঠালটো মই এতিয়া কাটিবলৈ ষ্টাৰ্ট কৰিছোঁ। কেনেধৰণে কাটি লৈ চাওকচোন। প্ৰথমে কঁঠালটো আপোনাৰ মই এনেকৈ বাকলিটো এনেকৈ গুচাই ল'ব। গুচাই লোৱাৰ পিছত এই কঁঠালৰ এই মাজৰ হাড়টো যে দেখিছে, এই মাজৰ হাড়টো আপোনালোকে দকৈ কাটিব লাগিব। তেতিয়াহে কঁঠালৰ ভাজিখন খাবলৈ ভাল হয়, নহ'লে কঁঠালৰ ভাজিখন খাবলৈ ইমান ঠিক নালাগে। মই আপোনাৰ এনেধৰণে এইটো মাজৰটো কাটি লৈছোঁ এইটোৱে। তাৰপিছত আপোনাৰ এই দেখিছেনে, মই এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত আপোনাক মই কেনেকৈ বনাম ভাজিখিনি দেখুৱাম। এতিয়া মই কাটি লোৱা কঁঠালখিনি আপোনাৰ এইটো কুকাৰত সিজাই লওঁ। কুকাৰত অলপ পানী দিছোঁ, পানীখিনি দি কঁঠালখিনি সিজাই লওঁ। তাৰপাছত আপোনাৰ এইখিনি সিজাই ল'লে 2টা বা 3টা হুইচেল আহিবলৈ দিব লাগিব, কাৰণ কঁঠালবোৰ অকণমান ডাঙৰটো, এইটো এটা হুইচেলত নিসিজিব, 2 বা 3টা দিব লাগিব। তাৰপাছত এই অলপ আলু কাটি থৈছিলোঁ, অলপ আলু দিম। আলু নিদিলে খাবলৈ বেয়া লাগিব, আলু দিব লাগিব। তাৰপাছত মই এইখিনি আপোনাৰ কুকাৰত সিজাই লওঁ। ইয়াত অকণমান নিমখ দি দিব লাগিব। নিমখ দিলে কি হয়, কঁঠালৰ ভিতৰলৈ নিমখটো সোমাব আৰু অকণ হালধি দি দিব। তেতিয়া মানে কি হয়, নিমখটো দেখাইছোঁ আৰু হালধি ভিতৰলৈ, কঁঠালৰ ভিতৰলৈ হালধিখিনি অকণমান সোমাই যায়। যদি অকণমান দি দিব। তাৰপাছত দি পেলাই আপুনি এই ঢাকনিখন বন্ধ কৰিব। 2টা হুইচেল আহিব লাগিব। তাৰ কাৰণে মই আপোনাৰ মছলা ৰেডি কৰিছোঁ। এয়া অকণমান গৰম মছলা, জলকীয়া গুড়ি, জিৰা, ধনিয়া গুড়ি আৰু আপোনাৰ এই চব্জি মছলাটো অকণমান দিব লাগিব। তাৰপৰা ইলাচি 2টা, তেজপাত আৰু এয়া কাটি লৈছোঁ সৰু সৰুকৈ বিলাহী অলপমান 2টা। তাৰপিছত আপোনাৰ এই মিক্সিত মই আপোনাৰ আদা, নহৰু আৰু পিঁয়াজ এনেকৈ পেষ্ট বনাই লৈছোঁ। এতিয়া কঁঠালখিনি হুইচেল অহালৈকে আমি অপেক্ষা কৰিব লাগিব। এয়া মই আপুনি কাটি লোৱা কঁঠালখিনি আপোনাৰ কুকাৰত এয়া কঁঠাল, আলু আৰু নিমখ, হালধি দি লৈছোঁ। দি পেলাই মই গেছটো অন কৰি থৈছোঁ। অন কৰি পেলাই মই এতিয়া গেছৰ ওপৰত এইখিনি আপোনাৰ দি দিওঁ। ইয়াত আপোনাৰ 2টা বা 3টা হুইচেল আহিব লাগিব, কাৰণ কঁঠালটো ডাঙৰটো। তাৰ কাৰণে মই মছলা ৰেডি কৰি থৈছোঁ। আপোনাৰ এয়া জলকীয়া গুড়ি, গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, 2টা তেজপাত আৰু কেইটামান ইলাচি লৈছোঁ। আৰু লগতে এয়া সৰু সৰু বিলাহী 2টা কাটি লৈছোঁ, মিডিয়াম চাইজৰ। আৰু তাৰপিছত আপোনাৰ এইটো চব্জি মছলা এটা লৈছোঁ পেকেটৰ। চব্জি মছলা দিলে ভাল হ'ব খাবলৈ। তাৰ কাৰণে আপোনাৰ মই এই আদা, নহৰু আৰু আপোনাৰ পিঁয়াজৰ পেষ্ট এটা তৈয়াৰ কৰি থৈছোঁ। এইখিনি আমি কঁঠালখিনি যেতিয়া সিজি হ'ব তাৰপাছত বনাম। এতিয়া মই সিজাই লোৱা কঁঠালখিনি চব এয়া 3টা মছলাত ৰাখি দিলোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে চব। দুটা চুই দেখুৱাম। এয়া ধুনীয়াকৈ সিজিছে, গৰম হৈ আছে। তাৰপাছত আপোনাৰ মই এইফালে কেৰাহীত গৰম কৰি দিছোঁ তেল। কেৰাহীত তেল দি দিওঁ। তেলটো অকণমান সৰহ দিব লাগিব। তাৰপিছত আপোনাৰ তাত মই অকণমান পাঁচফোৰণ দি দিম। পাঁচফোৰণ অকণ দি দিম। পাঁচফোৰণ অকণ দি লওঁ। এই পাঁচফোৰণখিনি দিলে গৰম হ'বলৈ দিছোঁ। পাঁচফোৰণখিনি দি লোৱাৰ পাছত মই আপোনাক ইয়াত আপোনাৰ এই অথনি গোটাই থোৱা এই মছলাখিনি দি দিম। প্ৰথমতে আপোনাৰ ইয়াত মই তেলত আপোনাৰ এই ইলাচি দি দিওঁ। তাৰপাছত আপোনাৰ এই তেজপাতকেইটা দি দিওঁ। তাৰপিছত তেজপাতকেইটা দিয়াৰ পাছত অকণমান লৰাই দিম। তাৰপাছত এই কাটি থোৱা আপোনাৰ মই এই পিঁয়াজখিনি দি দিম তাত। কাটি থোৱা পিঁয়াজখিনি এনেকৈ দি দিব লাগিব। তাৰপিছত আপোনাৰ এই কাটিখিনি সজাই থোৱা এই মছলাখিনি দি দিব লাগিব ইয়াত গোটেইখিনি। অলপ দেৰি ভাজিব লাগিব। ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজিব লাগিব, নহ'লে চব্জিখিনিত আপোনাৰ এটা কেঁচা গোন্ধ এটা আহিব, খাবলৈ বেয়া লাগিব।
এইদৰে ভাজি ল'ব লাগিব অলপ সময়। তাৰপাছত আপোনাৰ মই ইয়াত নিমখ হালধি দি দিম। নিমখ অলপ দি দিওঁ আৰু হালধি অলপ দি দিছোঁ। তাৰপিছত অলপ নিমখ দি দিম। নিমখ হালধি কঁঠালত সিজাই থৈ দিয়া আছে, অলপ আপোনালোকৰ আন্দাজতে দি দিব। মই কাৰণ অলপ গ্ৰেভি টাইপত বনাম, ভাজি নহয়, তেতিয়া আপোনাৰ অকণমান নিমখ দৰকাৰ হ'ব। তাৰপাছত আপোনাৰ এই মই কাষত থোৱা আপোনাৰ এই চব্জি মছলাটোৰ ওপৰতে অকণমান দি দিম। এই মছলাটো দিলে ভাল হ'ব দেখিবলৈ। তাৰপাছত আপোনাৰ সেই ভাজাৰ পাছত অলপ দেৰি ভাজি লোৱাৰ পাছত আমি কি কৰিব লাগিব, গোন্ধটো যোৱালৈকে ভজাৰ পাছত কি কৰিম, আমি এই কাটি থোৱা বিলাহীখিনি আমি ইয়াত দি দিম। বিলাহীখিনি দেখিছেনে? এই কাটি থোৱা বিলাহীখিনি আমি দি দিম। এইখিনি এতিয়া অলপ দেৰি আমি কি কৰিব লাগিব, ঢাকি দিব লাগিব। তাৰমানে সেইখিনি বিলাহীখিনি গলালৈকে আমি অলপ সময় ৰ'ব লাগিব। তাৰপৰা ঢাকি দিওঁ। এতিয়া মই আপোনাৰ বিলাহী যিখিনি ভাজিছিলোঁ চাওঁচোন কেনেকুৱানো হৈছে। এই চব ধুনীয়া হৈছে, আপোনাৰ অকণমান গলিছে। গতিকে মই অকণমান কি কৰিব লাগিব, পানী অকণমান দি দিব লাগিব, নহ'লে অকণ দেৰি যাবতো। অকণমান পানী দি দিম ইয়াত, পানী দি দিওঁ। তাৰপিছত যেতিয়া এই পানীখিনি শুকাব, তাৰপাছত আমি কঁঠালখিনি ইয়াত দি দিম। দেখিছেনে কি ধুনীয়া সুন্দৰ কালাৰ এটা হৈছে চব্জিখিনি, বিলাহীখিনি। আপোনালোকে ইয়াত দিওঁ বুলিলে বাটাৰ বা ঘিউ দিব পাৰে, মই দিয়া নাই, এইটো অপশ্যন নহয় আৰু। সেইখিনি আকৌ এবাৰ অকণমান দি ভাজোঁ। এতিয়া মই আপোনাৰ দেখাওঁ কেনেকুৱানো হ'ল। এই চব আমাৰ বিলাহী আৰু পিঁয়াজ ধুনীয়াকৈ ভাত খাই গ'ল। ভাত খাই যোৱাৰ পাছত এতিয়া আমি আপোনাৰ কি কৰিম, ইয়াত এই সিজাই লোৱা কঁঠালখিনি মই তাত দি দিম। সিজাই লোৱা কঁঠালখিনি আপোনালোকৰ মাছ আনিলে মই কঁঠালখিনি ইয়াত দি দিম। পানীখিনি আপুনি পেলাই নিদিব, পানীখিনি আমি লাষ্টত ইয়াতে দিম। কঁঠালৰ পানীখিনি কাৰণ পেলাই দিলে কঁঠালত যিটো ভিটামিন পোৱা যায় সকলোখিনি নাইকিয়া হৈ যাব। এতিয়া আমি ইয়াত দি লওঁ তেনেদৰে। এতিয়া আপুনি এই কঁঠালৰ পানীখিনি চাওক, এই পানীখিনি আমি পেলাই নিদিওঁ, এইখিনি পানী ওলাইছে। কঁঠালখিনি হৈ যাব, তাৰ পানীখিনি ব্যৱহাৰ কৰিম। এতিয়া আমি কঁঠালখিনি এইদৰে ভাজি লওঁ। সুন্দৰকৈ মিক্স কৰিব লাগিব। এইদৰে আমি ইয়াত 10 মিনিটমান ভাজিব লাগিব, কাৰণ কঁঠাললৈ মছলাখিনি আমি ইয়াত ভিতৰলৈ সোমাবলৈ দিব লাগিব। আমি আকৌ অকণমান ঢাকি দিম। এতিয়া মই এই ভাজিখিনি ধুনীয়াকৈ কঁঠালখিনি ভাজ খাই গ'ল। এতিয়া ভাজ খাই যোৱাৰ পাছত আমি ইয়াতে কি কৰিব লাগিব, পানী দি দিম। যিমানটো জোখৰ পানী দৰকাৰ হয় সিমানখিনি দিম। এতিয়া মই সদ্যহতে অকল এই সিজাই যোৱা কঁঠালৰ পানীখিনি দি দিম। ব্যৱহাৰ কৰোঁ, পানীখিনি পেলাই দিব নালাগে বুলি মই আপোনাক কৈছিলোঁ। এইখিনি পানী দি দিওঁ। দিয়াৰ পাছত দি লৰাই দিব। আকৌ ইয়াত আপুনি 10 বা 15 মিনিট সময় উতলিবলৈ দিব। তেতিয়া কি হ'ব, ইয়াত ধুনীয়া এটা গোন্ধ আহিব। ইয়াত আপুনি দিওঁ বুলিলে কচুৰি মেথি বা কিবা ধনিয়া পাত কাটি দিব পাৰে। হৈ আছে কঁঠালখিনি ধুনীয়া উতল আহিছে। তাতে মই আপোনাৰ এই ধনিয়া অকণমান কাটি থৈছিলোঁ, এই ধনিয়া অকণ ওপৰত এনেকৈ ছটিয়াই দিম। তাৰপিছত আপোনালোকে এই যে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰি চাব। কেনেকুৱা লাগে মোক জনাবচোন। আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।